ভাদ মাহত ভকত বৈষ্ণৱক আদৰিবলৈ সাজু নিসিংহ মুৰাৰী খ্যাত মইনাপৰীয়া নামঘৰ। পবিত্ৰ ভাদ মাহলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ ধৰ্মীয় পীঠস্থানসমূহৰ লগতে যোৰহাটৰ ঐতিহাসিক ধৰ্মীয় পীঠস্থান নিসিংহ মুৰাৰী খ্যাত মইনাপৰীয়া নামঘৰতো মাহজোৰা পালনামৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ৩২ শাওনৰ পৰা ৩০ ভাদলৈ মাহজোৰা নাম প্ৰসংগ আৰম্ভ কৰাৰ লগতে ৩১ ভাদত বৰসবাহ আৰু নিশালৈ নিসিংহ যাত্ৰা ভাওনাৰে মাহজোৰা নামৰ সামৰণি পৰিব। এইবাৰ নামাচাৰ্য হিচাপে থাকিব পটিয়ৰী সত্ৰৰ নিতু গোস্বামী। আনহাতে ৫৭৮ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ দুদিনীয়াকৈ ২ আৰু ৩ আহিনত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়েহে পবিত্ৰ ভাদ মাহৰ লগতে জন্ম উৎসৱত ভকত বৈষ্ণৱৰ উপস্থিতি নামঘৰ পৰিচালনা সমিতিৰে সাদৰেৰে কামনা কৰিছে। টিয়কৰ পৰা গৌৰীশংকৰ ভঁৰালীৰ ৰিপৰ্ট AIN লাইভ। ভাদ মাহৰ আমাৰ মাহজোৰা নাম প্ৰসংগ আমাৰ তিনি প্ৰসংগৰে আৰম্ভ হ'ব। অহা ১৮ আগষ্টৰ দুপৰীয়া 10 বজাত নামৰ আৰম্ভ হ'ব আৰু 18 ছেপ্টেম্বৰত এই নামৰ সামৰণি পৰিব। তাৰ মাজতে 17 ছেপ্টেম্বৰত আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা পালনাম আৰম্ভ হ'ব আৰু 18 ছেপ্টেম্বৰ ৰাতিলৈ নিসিংহ যাত্ৰা ভাওনাৰে আমাৰ ভাদমহীয়া নামৰ অন্ত পৰিব। কিমান ভক্ত আগমন ঘটিব বুলি আপোনালোকে আশা কৰিছে? আচলতে আমি এই মইনাপৰীয়া নামঘৰত আপোনালোকে দেখিছে বিগত বৰ্ষসমূহত বৰ্তমান ভক্তৰ সমাগম ঘটে। এইবাৰো আমি আশা ৰাখিছোঁ প্ৰাকৃতিক দুৰ্যোগৰ মাজতো আমাৰ নামঘৰলৈ এতিয়াও বৰ্তমান শাওণ মাহটোতো প্ৰাকৃতিক দুৰ্যোগৰ মাজতো আমাৰ দৈনিক হাজাৰাধিক ভক্ত ইয়ালৈ অহা যোৱা কৰি আছে, আগমন ঘটি আছে। আমি আশা ৰাখিছোঁ লক্ষাধিক ভক্ত আমাৰ ভাদ মাহত এই নামঘৰত তেখেতসকলৰে পদাৰ্পণ কৰিবহি আৰু ভগৱন্ত নৃসিংহৰ প্ৰভু নিৰ্মালী তেখেতসকলে গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতি তথা মইনাপৰীয়াবাসী আবালবৃদ্ধ বনিতা যুৱকসকল আই মাতৃসকল সকলোৱে দূৰ দূৰণিৰ পৰা অহা ভক্ত বৈষ্ণৱক আদৰণি জনাবলৈ বা তেখেতসকলক ডক্টৰনাস্তি শুশ্ৰূষা আগবঢ়াবলৈ সদা প্ৰস্তুত আছে। সেই দিশত আমি ইতিমধ্যে বিভিন্ন ধৰণে বিভিন্ন দিশত আমাৰ যুৱ সমাজৰ পৰিচালনা সমিতিয়ে আগবাঢ়ি আছে। ওচৰতে আপোনালোকে নামঘৰৰ সমীপতে নিশ্চয় আপোনালোকে দেখিব এখন অত ধুনীয়া আমি গাড়ী ৰখা স্থানৰ ব্যৱস্থা কৰা হৈছে, যাতে ভক্তসকল যিসকলে গাড়ী লৈ ইয়ালৈ তেখেতসকলৰ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়। দ্বিতীয়তে আমাৰ নামঘৰৰ বিপৰীতে আটক দিয়া হস্পিটেলৰ নিৰ্মাণ কৰা হৈছে, যাতে দূৰণি মানুহ আহি তাত সন্তেক জিৰণি ল'ব পাৰে। তাৰোপৰি আই মাতৃ আৰু আমাৰ বয়োজ্যেষ্ঠ ভক্তসকলৰ কাৰণে আমি দুটি আটকধুনীয়াকৈ চৰকাৰৰ পুঁজিৰে নিৰ্মিত শৌচাগাৰ গৃহ নিৰ্মাণ কৰা হৈছে। তাৰোপৰি এইবাৰ চৰকাৰৰ আনকাইড ফাণ্ডৰ অধীনত আমি এখন সংগীত বিদ্যালয় এটি গ্ৰন্থাগাৰ ভৱনো আমাৰ ইয়াত ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। মই আশা কৰিছোঁ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱে এই মইনাপৰীয়া নামঘৰলৈ আহি ভগৱন্ত প্ৰভু নিৰ্মালী গ্ৰহণ কৰাৰ পাছতে আমাক নিশ্চয় আমাক কৃতজ্ঞ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।